আমাৰ এই 125তম বাৰ্ষিক দুৰ্গা পূজাত আহি আপোনাক কেনেকুৱা লাগিলে? বহুত বেছি ভাল লাগিলে আৰু আজি পোনপ্ৰথমবাৰৰ বাবে ধুবুৰী জিলাৰ চাপৰত আহিছোঁ। যথেষ্টখিনি ৰাইজৰ মৰম পাইছোঁ আৰু মানুহবিলাক অত্যন্ত ভাল, ইমান ধুনীয়াকৈ সকলোৱে সা সন্মান কৰিছে, বহুত বেছি ভাল লাগিছে। কমিটিৰ পৰা আপুনি কেনেকুৱা ধৰণৰ এটা ৰেছপন্স পালে সেইটো কথা? বহুত বেছি ভাল লাগিছে, কাৰণ যিহেতু আমি যোৱাকালি নলবাৰীৰ নাম গোৱাৰ পাছত ৰাতিপুৱা আহি পাইছোঁ, তেওঁলোকে ইমান ধুনীয়াকৈ থকা লোৱা খোৱা মেলাৰ যোগাৰ কৰি দিছে। বহুত বেছি ধুনীয়া ৰেছপন্স দিছে, ইমান ধুনীয়া মানে মানুহখিনি বহুত মৰম লাগে। আৰু প্ৰগ্ৰামখিনি আপুনি কৰি কেনেকুৱা পাব্লিকৰ পৰা সঁহাৰি পালে আৰু আগন্তুক দিনত আপোনাৰ নেক্সট বছৰ যদি ভগৱানে বচাই ৰাখে আপোনাক নিমন্ত্ৰণ দিলে আপুনি সেইটো গ্ৰহণ কৰিবনে নাই, কেনেকুৱা ধৰণে কওকচোন? নিশ্চয়, কেতিয়াবা আকৌ যদি নিমন্ত্ৰণ কৰে আকৌ আহিম, এই অঞ্চলত নাম পৰিৱেশন কৰিম। যিহেতু এইখিনিত বেছিকৈ মুছলমান সম্প্ৰদায়, আমাৰ হিন্দু আছে আৰু বেংগলীও আছে, তথাপিতো কিছুমানে চাগে নামটো বুজি পোৱাত অলপ অসুবিধা হৈছে। যিয়ে নহওক, হ'লেও তেওঁলোকে ইমান ধুনীয়াকৈ নামটো একান্ত মানে বহি শুনি আছে, বহুত বেছি ভাল লাগিছে। আৰু আপুনি বাইদেউ কেতিয়া আমাৰ চাপৰত আহিলে? আজি কেইটা বজাত আহিলে আপুনি? ৰাতিপুৱা আহি পাইছোঁ আমি 4:30 বজাত। অঁ, তাৰপাছত আহি থাকিলোঁ। গেষ্ট হাউচত থাকিলে? 8টা বজাত। গেষ্ট হাউচত থাকি কেনেকুৱা ধৰণৰ আপুনি পাইছে? বহুত ধুনীয়া। আৰু আপুনি আমাৰ কমিটিক, পূজা কমিটিক আপোনাৰ তৰফৰ পৰা কিবা ক'ব নেকি, কওকচোন? আজি 125 বছৰ যেনেদৰে আমাৰ দুৰ্গা পূজাখন চলাই আছে, তেওঁলোকে ইমান ধুনীয়াকৈ সজাইছে, অনুষ্ঠানবিলাক পাতিছে, অহাকালিও অনুষ্ঠান আছে আৰু ইমান ধুনীয়াকৈ যেনেদৰে অনুষ্ঠানটো পাতি আছে, প্ৰতি বছৰ তেনেকৈ অনুষ্ঠানবিলাক পাতক আৰু আমাৰ লোক সংস্কৃতি তেওঁলোকে নিমন্ত্ৰণ কৰি আহক, জীয়াই ৰাখক। আৰু আমাৰ চাপৰখন ফাৰ্ষ্ট আপুনি আহিলে না আৰু কেতিয়াবা আহিছিল ক'ত বা? নাই, ধুবুৰীত অহা নাছিলোঁ, ফাৰ্ষ্ট টাইম আহিছোঁ। এই ফাৰ্ষ্ট টাইম ধুবুৰী ডিষ্ট্ৰিক্টত আহি আপোনাক কেনেকুৱা লাগিলে? ভাল লাগিলে, বহুত বেছি ভাল লাগিলে। মানে চাপৰ ছাইডত অহা নাছিলোঁ, মানে আপোনাৰ বৈতামাৰী সেইটো ছাইডত আহিছিলোঁ, সেইখিনিত অহা নাছিলোঁ। আপোনাৰ এই আপোনাৰ কেৰিয়াৰটো আপুনি কেতিয়া মানে আপুনি এইটো বনাই ল'লে? ক্লাছ 7ৰ পৰা শিকিছোঁ। আপুনি ক্লাছ 7ৰ পৰা এই নাগৰা বজায় আপুনি? নাগাৰ নামৰ লগত না, জড়িত। আৰু বাইদেউ আপোনাৰ এডুকেশ্যন কিমানখিনি আছে? BA 3rd চেম অঁ, এতিয়া BEd পঢ়ি আছে আপুনি? আচ্ছা। আৰু আমাৰ চাপৰবাজী বাকী ৰাইজক আপুনি, অল ৰাইজক কিবা এটা কওক আপুনি। সকলোৱে আশীৰ্বাদ কৰিব, যাতে আমি সদায় এনেদৰে আগুৱাই যাব পাৰোঁ আৰু সকলোৰে আগত পৰিণাম পৰিৱেশন কৰি থাকিব পাৰোঁ। থেংক ইউ, থেংক ইউ, থেংক ইউ। আৰু এটা পাহৰি গৈছোঁ মই, আমাৰ প্ৰেচিডেণ্ট, পূজাৰ প্ৰেচিডেণ্ট যে আছে, তাৰ পৰা কেনেকুৱা আপুনি ৰেছপন্স পালে? পাৰ্চনেলি তাৰ পৰা কেনেকুৱা ৰেছপন্স পালে আপুনি? অকল তেওঁৰ বুলিয়ে নহয়, প্ৰতিজন ব্যক্তিৰ পৰা ধুনীয়াকৈ ৰেছপন্স পাইছোঁ। বহুত বেছি কমিটিৰ প্ৰতিজন ব্যক্তিয়ে আপোনাক খুব এটা ৰেছপন্স, সন্মান দিছে আৰু খবৰ লৈ আছে। আচ্ছা, থেংক ইউ। আপোনাৰ পৰা কথাখিনি শুনি খুব ভাল লাগিল। তো আশা থাকিল আপুনি আগন্তুক দিনত নিমন্ত্ৰণ গ্ৰহণ কৰিব বুলি আশা থাকিল। থেংক ইউ।